আজি উৰুকা আৰু ৰাজ্যজুৰি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কিয়নো আজি উৰুকাৰ নিশা সকলোৱে মিলি এসাঁজ লগে ভাগে খাব আৰু যদি দেখিবলৈ পোৱা গৈছে বজাৰত যেহেতু মাছৰ বজাৰত ভিৰ একেদৰে মাংসৰ বজাৰতো ভিৰ দেখিবলৈ পোৱা গৈছে আজি উৰুকাৰ নিশা সকলোৱে যেহেতু এসাঁজ খাব আৰু সমান্তৰালকৈ যেহেতু গাঁওসমূহত এতিয়া নিশা একেলগে লগে ভাগে এসাঁজ খোৱাৰ বাবে এনে যা যোগাৰ কৰা পৰিলক্ষিত হৈছে আমি এখন ৰাভা জনগোষ্ঠীয় যি গাঁৱত উপস্থিত আছো এয়া হাদলাপাৰা গাঁও আৰু গাঁওখনৰ পুৰুষ মহিলা সকলোৱে এনেদৰে দেখিবলৈ পোৱা গৈছে আজি নিশা যেহেতু তেওঁলোকে সমূহীয়াভাৱে ইয়াত ভোজ ভাত খাব তাৰ বাবে এনেদৰে তেওঁলোকে যা যোগাৰ কৰা পৰিলক্ষিত হৈছে মহিলাসকল আছে বিভিন্ন পিঠা বনাইছে তেওঁলোকে লাৰু পিঠা লগতে গাহৰি পোৰা এনেদৰে লগতে তেওঁলোকৰ যি জনগোষ্ঠীয় যি পানীয় যি জঙা তেওঁলোকে প্ৰস্তুত কৰি থকা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছো আৰু কথা পাতিবলৈ যত্ন কৰিম বাইদেউ কি কি পিঠা বনাইছে নমস্কাৰ এইটো চেবা পিঠা তিলৰ লাৰু আৰু ঘিলা পিঠা ইফালে কাৰা সান্দাই আছে সান্দ আৰু নাৰিকলৰ লাৰু আছে গাহৰি জলোৱা আছে আৰু বহুত আছে আৰু এনেকুৱা প্ৰস্তুতি মানে জঙা আছে জঙাটো এতিয়া অলপ কমকে ওলাইছে এতিয়া 3টাহে ৰাতিলৈকে 15টা 16টা ওলাই যাব আৰু জঙা ওলাব একদম লোকেল মানে চাউলৰ বনোৱা হয় কোনো ভেজাল নাই মানে এইটো ঘৰে ঘৰে বনোৱা হয় এইটো খাবই লাগিব আৰু কি ট্ৰাইবেল হিচাপত মানে সেইটো চলে আৰু সেইটো নহলে নহব কি কি খানা আয়োজন কি ৰাতা আছে কুকুৰা হ'ব লোকেল মুৰ্গী হাঁহ হ'ব গাহৰি হ'ব গাহৰিটো থাকিবই মানে গাহৰিখিনি লাগিবই আৰু যেনে মাছ আছে পুখুৰীৰ লোকেল মাছ আছে এনেকুৱা মানে গাঁৱৰ ৰাইজে গোটেই গাঁৱৰ ৰাইজে ওলাই আহিছো আমি একেলগে এসাঁজ খাম আৰু মানে পুৰুষ মহিলা সৰু বাচ্চা ল'ৰা ছোৱালী মানে চবে একেলগে খাম আৰু এনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে আনফালে মহিলাসকল তেওঁলোকে নৃত্য কৰি থকা পৰিলক্ষিত হৈছে আৰু এয়া আমি দেখুৱাইছো যিহেতু তেওঁলোকৰ যি জনগোষ্ঠীয় যি পানীয় যি জঙা তেওঁলোকে এনেদৰে নিৰ্মাণ কৰিছে তেওঁলোকৰ যিহেতু নিশাৰ ভাগত এয়া আচলতে জঙা তেওঁলোকে সেৱন কৰিব আৰু তেওঁলোকৰ যি পৰম্পৰা সেয়া পৰম্পৰাগত এই জঙা তেওঁলোকে খাব আৰু যিহেতু আজি উৰুকাৰ নিশা সকলোৱে এসাঁজ লগে ভাগে খাব তেওঁলোকে এনেদৰে প্ৰস্তুতি চলাইছে কি কম আপোনালোকে গাঁৱৰ সকলোৱে মিলি এনেদৰে আজি হয় আমি সকলোৱে ধনী দুখীয়া বুলি কথা নাই ইয়াত সকলোৱে মিলি আমি এসাঁজ খোৱাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আমি যেহেতু ৰাভা আমি ট্ৰেডিশ্যনেল খাদ্যৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আমি আচলতে গাহৰি মাংস থাকিব লোকেল মুৰ্গী লোকেল মাছ এই ধৰণৰ আৰু আমাৰ বেছি খাৰ চলিব লগতে আমাৰ মদটো থাকিবই আমাৰ ৰাভা ভাষাত চকু বুলি কোৱা হয় সেইটো থাকিব প্ৰত্যেক ঘৰৰ পৰা এটাকে থাকিব আৰু হয় 15-20 নহয় আপোনাৰ 50টা মান আছে আমাৰ তাৰমানে হেৰি ইয়াত 48 ঘৰ হয় আমাৰ এই সমাজত 48টা আহিবই তাৰমানে জঙা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ